তো মই আকৌ লাই শাক বনাম আৰু এবাৰ বনাম কাৰণ দেউতাই বেলেগকৈ আনি থৈছে আৰু আমি বেলেগকৈ আনিলোঁ সেয়েহে আমি অনাটো আমি আগতে আজি দিনত বনালোঁ আৰু দেউতা অনাটো এতিয়া মই বনাম তো আপোনালোকে ভিডিঅ'টো হাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালেই আজি আপোনালোকক মোৰ ষ্টাইলত গাহৰি মাংস কেনেকৈ বনাই দেখাম লাই শাক আৰু গাহৰি মাংস আজি শুকুৰবাৰ তো এভৰি শুকুৰবাৰত আমাৰ গাহৰি মাংস বনোৱা হয় আজি দেউতাই গাহৰি মাংস আনিছে মই বনাম ইমান লেতেৰাকৈ খাই আছে চি 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 কি হয় হা কি এইটো চাৱনপ্ৰাচ ন চৰ্দি কাহ হৈ আছে সেইকাৰণে চাৱনপ্ৰাচ খাই আছে দুবাৰ হৈছে খোৱা 2 চামুচ হৈছে ন খোৱা ইমান নাখায় নহয় ই কৰচোন দাঁত নাই ই আমাৰ দাঁত নাই কিহে খাই দিলে দাঁত ক'ত কিহে খাই দিলে চিচি নকৰিবা এয়া হৈছে লাই শাক আমাৰ বাৰীৰ লাই শাক এতিয়া কম আছে মই দিনতে এবাৰ বনোৱা হ'ল মই গাহৰি মাংসৰ লগত লাই শাক বনালোঁ কিন্তু মই ভিডিঅ' কৰা নহ'ল তো মই আকৌ লাই শাক বনাম আৰু এবাৰ বনাম কাৰণ দেউতাই বেলেগকৈ আনি থৈছে আৰু আমি বেলেগকৈ আনিলোঁ সেয়েহে আমি অনাটো আমি আগতে আজি দিনত বনালোঁ আৰু দেউতা অনাটো এতিয়া মই বনাম ডাঙৰ ডাঙৰ লাই শাক এতিয়াও আছে কম নহয় বাৰু আছে এয়া হৈছে লাই শাক হ'ল আলু লগাম আলু এড কৰিম লগতে তো সেইকাৰণে মই ইমান বেছিকৈ লোৱা নাই যিহেতু মানুহ বেছিকৈ নাই 4জনে আছে আলহী আহিছিলে দিনত আলহী খোৱালোঁ এতিয়া আমি খাম আৰু এয়া চাওক আমাৰ ধনিয়াও আছে এয়া হৈছে ধনিয়া চাওকচোন ধনিয়া কিমান ধুনীয়া ধুনীয়া ইয়াতো আছে মই ধনিয়া বহুত ভাল পাওঁ তো বলকচোন দেৰি নকৰি আপোনালোকক গাহৰি মাংস বনোৱাটো দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কোনে কোনে গাহৰি মাংস আৰু লাই শাকৰ লগত কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব যিহেতু এতিয়া লাই শাকৰ ছিজন গুচি গ'লে খাবলৈ নাপাম নহয় এতিয়া সেইকাৰণে ছিজন থাকোঁতে লাই শাক গাহৰি মাংসৰ লগত খাব লাগে এতিয়া গাহৰি মাংস পাই থাকিব কিন্তু লাই শাক এতিয়া ছিজন গাহৰি মাংসটো মই বইল কৰা নাই কাৰণ কোনো চিন্তাৰ কাৰণ নাই বইল নকৰিলেও বইল কৰিলে টেষ্টটো ইমান নাহে সেইকাৰণে মই বইল নকৰাকৈ ধুইছোঁ ধুনীয়াকৈ 2-3বাৰমান ধুইছোঁ নিমখ সানি লগত মই আলু এড কৰিম সেইকাৰণে লাই শাকটো ইমান বেছিকৈ লোৱা নাই মই আলু এড কৰিছোঁ আলুটো দিলে অলপ খাবলৈ টেষ্টি আছে আৰু চাওক মই আদা ৰচুন পিঁয়াজটো দিম এতিয়া লাই শাক আৰু গাহৰি মাংস মোৰ মানুহজনৰ খুব প্ৰিয় দেই গাহৰি মাংস লাই শাকৰ লগত চবৰে প্ৰিয় কিন্তু স্পেচিয়েলি মোৰ মানুহজনৰ বহুত প্ৰিয় খুব মানে খাই ভাল পায় আৰু মনামে ঝলা নাখায় নহয় তাই সুধি আছে মোক জ্বলা লগাইছে নেকি বুলি আৰু মনামে লগত বহি ইমান মোক আমনি কৰি আছে নহয় কি সুধি আছে তাক মই উত্তৰ দিওঁতে আৰু ভাগৰি গৈছোঁ আৰু
মই বাহিৰতে বনাইছোঁ দেই ভিতৰতো বনাব পাৰোঁ কিন্তু বাহিৰত বনাই বেছি ভাল লাগে জুইত সেইকাৰণে বাহিৰতে জুই ফুৰাই ফুৰাই বনাইছোঁ আৰু বহুত ভাল লাগে আৰু কেৰাহীটো দেখি নক'ব কোনেও ইমান ডাঙৰ কেৰাহী বুলি কেৰাহী আছে সৰু কিন্তু কেৰাহীটো অলপ হেৰি ক'লা হয় সেইকাৰণে মই ইয়াতে বনাইছোঁ আৰু এতিয়া মোৰ গাহৰি মাংস সিজি হ'ল এতিয়া বনাই শেষ হ'ল আৰু এইটো মই ইয়াতে ধনিয়া এড কৰিছোঁ ধনিয়াটো গোন্ধ আহিলে কিমান ভাল লাগে নহয়নে বাৰু তো এয়া হৈছে আজি মোৰ গাহৰি মাংস ৰেডি গৰম গৰম ভাত ফাইনেলি মোৰ গাহৰি মাংস বনোৱা হ'ল আৰু আপোনালোকে কমেণ্ট কৰি জনাব মোৰ গাহৰি মাংস বনোৱা কেনেকুৱা লাগিলে আৰু কমেণ্ট কৰি নজনালে কমেণ্ট লিখোঁতে অলপ টাইম লাগে লাইক এটা কৰি দিব কমেণ্ট নকৰিলেও লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানতে সামৰিছোঁ বাই বাই নেক্সট ব্লগত লগ পাম বাই